ঘৰুৱা আচাৰ বুলি ক'লে আচলতে আমাৰ ঘৰে ঘৰে বনোৱাই হয় আৰু ঘৰুৱা আচাৰ বুলি ক'বলৈ গ'লে নিজৰ নিজৰ ষ্টাইলতো আচাৰ বনোৱা হয়। আজি আমলখি বিশেষকৈ আমলখি আচাৰ বনোৱা হৈছে। কেনেকৈনো বনাইছোঁ সেই পদ্ধতিটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। প্ৰেছাৰ কুকাৰত সিজাই ল'লোঁ, অকণমান নিমখ অকণমান দি পেলাই। যেতিয়া অকণমান ঠাণ্ডা হ'ল তেতিয়া এনেকৈ পাহকৈ উলিয়াই ল'ব পাৰে আপোনালোকে। মই অকণমান বিশেষকৈ পিটিকি পেলাই এনেকৈ বনাম। এতিয়া মই মিঠাতেল দিছোঁ, তেজপাত এখিলা দি দিছোঁ, আদা অকণমান দি দিছোঁ। এইটো হোম ষ্টাইলতে বনাইছোঁ, নিজে আৰু আচাৰ কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ। আমি সকলোৱে আচাৰ বনাব জানোৱেই। যিহেতু নিমখ আগতীয়াকৈ দিয়া আছিলে সেইকাৰণে কমহে নিমখ অকণমান দিম, বেছি নিদিওঁ। হালধি দিয়া হৈ গৈছে আৰু মই ভজা মছলা ঘৰতে আচলতে ৰেডি কৰি থৈ দিছিলোঁ। আৰু ভজা মছলা বুলি ক'বলৈ গ'লে মই ইয়াত জিৰা গুড়ি লগতে মই পাঁচফোৰণৰ গুড়ি ভাজি পেলাই মই বনাই থৈ দিছিলোঁ। সেয়েহে এতিয়া সেই মছলাখিনিও দি দিম। মছলা বুলি ক'বলৈ গ'লে আপোনালোকে বিশেষকৈ আমলখি চাইহে আচাৰৰ সেই মছলাখিনি দিব। খুব বেছি মছলা হ'লেও খাবলৈ আচলতে ভাল নালাগে। এতিয়া মই হেতা এখনে এনেকৈ মই পিটিকি ল'ম। আপোনালোকে বিশেষকৈ মেছাৰৰ থ্ৰু দিও এনেকৈ পিটিকি ল'ব পাৰে। গুটিখিনি আপোনালোকে উলিয়াইও দিব পাৰে, নহ'লে এনেকৈ গুটিয়ে সৈতেও থ'ব পাৰে। যিহেতু মই গুটিয়ে সৈতেই থৈছোঁ, এনেকৈ খায়ো আচলতে বহুত ভাল লাগে। পাছত গুটিটো এনেকৈ চুপি খায়ো বহুত ভাল লাগে। আজি মই চেনি ব্যৱহাৰ কৰা নাই, মই গুড় ব্যৱহাৰ কৰিছোঁ। সাধাৰণতে আমি চেনি কমেই খাওঁ, নহ'লে নাখাওঁ বুলি ক'ব পাৰি। সেইকাৰণে মই গুড় অকণমান দি এতিয়া মই বনাম। গুড় দিয়াৰ পাছত যে একেবাৰে ল' ফ্লেম থ'ব লাগে, নহ'লে দেই যাব। আৰু ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে। আৰু মই ভিনেগাৰো ব্যৱহাৰ কৰা নাই। গুড়খিনি গলাৰ পাছত ইমান সুন্দৰ ৰং হৈছে, দেখিছেনে বাৰু আপোনালোকে? এতিয়া অকণমান সময় থৈ দিম। যেতিয়া ঠাণ্ডা হ'ব আপোনালোকে এয়াৰটাইট কণ্টেইনাৰতো এনেকৈ ভৰাই দিব পাৰে, নাইবা আপোনালোকে চিচা বটল এটাতো এনেকৈ ভৰাই থ'ব পাৰে। আৰু আচলতে মিঠা আচাৰ বুলি ক'বলৈ গ'লে আচলতে খুব কম সময়ৰ ভিতৰতে শেষ কৰিব লাগে, নহ'লে ভাল নহয় বুলি কয়। বিশেষকৈ মই ভিনেগাৰ ব্যৱহাৰ কৰা নাই। খুব বেছি 20 দিনৰ ভিতৰতে আচলতে সেই আচাৰটো আচলতে খাই শেষ কৰিব লাগে। যিহেতু আকৌ বনাব পৰা যায়। ৰেচিপিটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।